মতা মাছ মাইকী মাছৰ পাৰ্থক্য বুজি নোপোৱা ল'ৰাজনক আজি সমস্ত শক্তি লগোৱাৰ পাছতো কোনেও হৰুৱাব নোৱাৰিলে। দেউতাকৰ অনুগ্ৰহতহে ৰাজনীতিত আহিছে বুলি সকলোৱে সমালোচনা কৰি থকা সেই ল'ৰাজনে দেউতাক নথকাৰ সময়তো নিজৰ শক্তি প্ৰমাণ কৰি দেখুৱালে। বাঘৰ নেগুৰেৰে কাণ খজোৱা ইমান সহজ নহয়, আৰু এই কামটো গৌৰৱ গগৈয়ে কৰি দেখুৱালে। সমস্ত শক্তি ক্ষমতা পাৱাৰ দি তেওঁক হৰুৱাব বিচৰাৰ পাছতো কিন্তু তেওঁ জয়ী হৈ দেখুৱালে। আজি যে গৌৰৱ গগৈৰ এই সফলতা, ইয়াৰ আঁৰত মাত্ৰ 3টা কাৰণ আছে। প্ৰথম কাৰণটো হৈছে সমালোচকক গুৰুত্ব দিব নালাগে আৰু নিজৰ ওপৰত মনে মনে কাম কৰা আৰম্ভ কৰিব লাগে। বিভিন্নজন মানুহে গৌৰৱ গগৈক সমালোচনা কৰি থাকে। কথা ক'ব নাজানে, অসমীয়া ক'ব নাজানে, মতা মাইকী মাছৰ পাৰ্থক্য নাজানে, দেউতাকৰ অনুগ্ৰহতহে ইয়ালৈ আহিছে। সেই গৌৰৱ গগৈয়ে কিন্তু কাকো উত্তৰ দিয়া নাছিল, সমালোচকসকলক উত্তৰ দি সময় নষ্ট কৰা নাছিল, নিজৰ ওপৰত কাম কৰিছিল। আগৰ গৌৰৱ গগৈ আৰু আজিৰ গৌৰৱ গগৈৰ অসমীয়াবোৰ শুনিব, এটাও ভুল নোকোৱাকৈ কথা কয়। অসমীয়া ক'ব নাজানে বুলি হাঁহি থকা সেই গৌৰৱ গগৈয়ে হিন্দী আৰু ইংৰাজীত ভাষণ দি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ চকু থৰ কৰি দিয়ে। গৌৰৱ গগৈয়ে নিজৰ ওপৰত কাম কৰা আৰম্ভ কৰিছিল। কোনে কি কৈ আছে এইবোৰত গুৰুত্ব দিয়া নাছিল। সেইকাৰণে আজি গৌৰৱ গগৈ জয়ী হৈছে, ৰাইজৰ মৰম পাইছে। দ্বিতীয়তে, গৌৰৱ গগৈ সফলতাৰ আঁৰত গৌৰৱ গগৈ ৰাজনীতি। গৌৰৱ গগৈয়ে ব্যক্তিগতভাৱে আজিলৈকে কাকো মই সমালোচনা কৰা দেখা নাই, ব্যক্তিগতভাৱে কাকো গালি পৰা মই দেখা নাই। যি কৈছে যুক্তিসংগতভাৱে কৈছে, ৰাজনীতিৰ কাৰণে কৈছে, সদায় হাঁহি হাঁহি কৈছে। আনক ব্যক্তিগতভাৱে সমালোচনা নকৰি শুদ্ধ ৰাজনীতিৰ দিশত আগবঢ়াৰ কাৰণে গৌৰৱ গগৈ আজি সফল হৈছে। গৌৰৱ গগৈৰ সফলতাৰ 3 নম্বৰ মূল কাৰণটোৱে হৈছে কোৱালিটি। গৌৰৱ গগৈক নৱপ্ৰজন্মই সম্পূৰ্ণ ছাপোৰ্ট কৰিছে, তেওঁৰ ব্যক্তিত্বৰ কাৰণে, তেওঁৰ চিন্তাবোৰৰ কাৰণে, তেওঁৰ নলেজখিনিৰ কাৰণে। ৰাজনীতি সদায় কোৱালিটিত হ'ব লাগে, ৰাজনীতিত সদায় শিক্ষিত মানুহ আহিব লাগে, ৰাজনীতিত সদায় সক্ষম আৰু বিচক্ষণ বক্তা আহিব লাগে, যাতে অঞ্চলটোত কিবা সমস্যা হ'লে যুক্তিৰে উত্থাপন কৰিব পাৰে। সেইকাৰণে নৱপ্ৰজন্মই তেওঁক ভাল পাইছে, ছাপোৰ্ট কৰিছে। এটা দলত টিকট পাবৰ কাৰণে 20 বছৰ কাম কৰিলোঁ, 25 বছৰ কাম কৰিলোঁ, সেইটোৱে ক্ৰাইটেৰিয়া থাকিব নালাগে। সকলোতকৈ টেলেণ্টেড মানুহজনক টিকট দিব লাগে। যিকোনো ৰাজনৈতিক দলেই সফল হৈ যাব, কাৰণ শিক্ষিত মানুহে সদায় শিক্ষিত নেতা বিচাৰে। জয় হ'লে পৰাজয়ো থাকিব, কিন্তু গৌৰৱ গগৈৰ কথা মই এইকাৰণেই ক'লোঁ, সমস্ত শক্তিটোৱে সমালোচনা কৰাৰ পাছতো নিজৰ যোগ্যতাৰ কাৰণে আজি তেওঁ জয়ী হৈছে। আমিও শিকিবলগীয়া কথা আছে গৌৰৱ গগৈৰ পৰা। নিজৰ ভৰিত থিয় হ'বলৈ সংগ্ৰাম থাকিবই, নিজৰ ভৰিত থিয় হ'বলৈ হাজাৰজন মানুহে সমালোচনা কৰিবই। লক্ষ্য যদি স্থিৰ থাকে, ভিতৰত যদি ক্ষমতা আৰু কোৱালিটি থাকে, আপুনি এদিন লক্ষ্যত উপনীত হ'বই। যি নহওক, গৌৰৱ গগৈক বহুত বহুত শুভেচ্ছা থাকিল। জয় আই অসম।